গাইজ প্ৰিয়ংকা ব্লগত নতুন এটা ভিডিঅ' লগত আকৌ এবাৰ আপোনালোকৰ ওচৰত আহিলোঁ। তো গাইজ আজি এটা বিষয় লগত আহিছোঁ। তো ঘৰটো বনালোঁ ভালকৈ। তো আমি চাৰ্জাৰো বনাইছোঁ। তাত সজাবলৈ আমাক মিনিমাম বস্তু কেইটামান দৰকাৰ হয়। তো গাইজ আমি এই চাৰ্জাৰটো সজাই থ'বৰ কাৰণে আমাৰ পাপুদাই বস্তু কেইটামান অনলাইন অৰ্ডাৰ দি পিনি এই গুটিবিলাক এতিয়া আমাৰ মিনিমাম বয়স 30 দিনমান হ'ল। তো গাইজ সেই গুটি পুলিবিলাক পাপুৱে ধুনীয়াকৈ হাৰৰ কৰি এই চাৰ্জাৰটো সজাবৰ কাৰণে উঠি পৰি লাগিছে। কিয় আমাৰ কাষতে আমাৰ ৰঙালী বিহু আহি আছে। তো গাইজ সকলো ৰাইজে বিহু খাবলৈ আহিব, কিছুমানে নাচিব আহিব। তো যাতে নেকি আমাৰ চাৰ্জাৰটো দেখি ভাল লাগক বুলি এইবিলাক হ'ল আমাৰ ফুলৰ পুলি। তো আমাৰ পাপুদাই আৰু আমাৰ শ্ৰীমতীয়ে মানে অনলাইনত অৰ্ডাৰ কৰি গুটি অৰ্ডাৰ কৰিছিলে 2-3 পেকেট। তো এতিয়াতো সৰু, কিছুমান গজিছে কিছুমান গজা নাই। তো এই ফুলখিনি এনেকৈ থ'লে নহ'ব। তো আমাৰ পাপুদাই নিশ্চয় বিহু ওলোমাই থ'ব পাৰিব, এনেকৈ তলতো থ'ব পাৰিব। তো দুফালে হ'লে ভাল, ওলোমাই থ'ব পাৰিম আমি, তো তলত থ'বও পাৰিম। তো গাইছে এয়া দিয়া পাপুদাদা কি ফুল নাম জানা নেকি এইবিলাক? হা কোনটো বেলি ফুল? এইটো বেলি ফুল। আৰু নামবিলাক চব মুচি গ'ল মানে ন? পেকেটত আছিলে নামবিলাক আছিলে, তো চব মুচি গ'ল। তো গাইছ আমি এতিয়া ফুলটো কেনেকৈ চিনাকি কৰিম? তো ফুলটো আমি বৰ্তমান যেতিয়া নেকি আমাৰ ফুলটো ফুলে তেতিয়াহে আপোনালোকক ক'ব পাৰিম যে আমাৰ ফুলটো এপাত ফুল এনেকৈ আছিলে, এপাত ফুল এনেকৈ আছিলে। তেতিয়াতো আমি নামটো ক'বলৈ পাৰিম। তো নামকেইটা আছিলে এই আমি বাহিৰত পচাই থোৱাৰ কাৰণে এই নেম প্লেটবিলাক আপোনাৰ পানী লাগি মানে মোচা খাই গ'ল। মোচা খোৱাতহে এতিয়া আমি নামবিলাক ক'বলৈ অলপ অসুবিধা হৈছে। তো পাপুদা এয়া কেইজোপা ফুল আছে পাপুদা? বিট কেইটা আছে? বিট মানে জাত কেইটা জাতৰ ফুল আছে ইয়াত? এইটো বেয়া হ'ল, ডেমেজ হৈ গ'ল মানে নগজিলে। 12 বিট 13 বিট ফুল আছে। 13 বিট ফুল আছে। তো ফুলিলে আপোনালোকক আকৌ এটা ভিডিঅ'ত মই জনাম। তো গাইছ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। তো আমাৰ এয়া মাজনী দেখিছে নহয় কি বনাইছে মা? লাডু? আইঅ তোমালোকে দুজনে খেলি আছা? ভাত শাক বনাইছা? শাক ভাত? বঢ়িয়া, খেলি থাকা। এতিয়া স্কুল যাব হ'ল নহয়? স্কুল যাবা নাই? যাবা? তুমি যাবা নাই? যাবানে? কি নাম তোমাৰ? নেহা। অলপ কেহা যেন দেখিছোঁ মই। তোমাৰ নাম কি? তুমি য'তে ত'তে কৰি থাকা হাকুৰ বাকুৰ। তো এইবিলাক আমাৰ গাইছ পাপুদাই ৰুইছে লোকেল ফুল, লোকেল বুলি কয়। এইবিলাক ইয়াত ৰুইছে তলত। তো ইয়াতো ৰুইছে লোকেল ফুল। তো গাইছ আমাৰ ভিডিঅ'টো চাই থাকিব। ভাল হৈছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল ব্যক্তিয়ে আমাৰ ফেচবুক পেজটো ফ'ল' কৰা নাই, বাসু ঠাকুৰ ফেচবুকত ফ'ল' কৰিলে পাই যাব। বাসু ঠাকুৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। তো এইটো এনেভাৱে ধুনীয়াকৈ ৰুই আছে। অলপ টাইটকৈ চেপি দিব লাগে গুৰিটো, এনেকৈ চেপি দিব লাগিব। অলপ অকল গুৰিটো, বেছি নহয়। দিয়া বঢ়িয়াকৈ ধোৱা মাজত। মই কথা এটা আটেক কওঁ,
আপোনালোকে যদি বজাৰৰ পৰা ফুলৰ পুলি এটা কিনিব যায় মিনিমাম আপোনালোকৰ 30 টকা বা 50 টকাৰ তলত নাপায়। যদি ভাল বিধ ফুল হয় আপোনালোকৰ 100 টকামান পাৰ ডাল ফুলত ফিজ পৰে। তাৰ বিহনে ফুলৰ গুটি ফ্লিপকাৰ্টত গৈ যদি ভালকৈ যোনটো ফুল দেখিছে সেইটো ফুল যদি আপোনালোকে অৰ্ডাৰ কৰে মিনিমাম আপোনালোকে কম খৰচতে আপোনালোকে ফুল 3 জোপা বা 4 জোপা ৰুবলৈ পাৰিব। তো আমি সেইকাৰণে অনলাইনতে অৰ্ডাৰ কৰি ল'লোঁ। এইটো কিনি অনা নাৰ্জী নেকি? হা অঁ এইটো মানে ফৰেন জাত। এনেকৈ মাটিৰ লগতে ভৰাই দিয়া। অঁ এনেকৈ ভৰাই দিয়া, খাল মাজত খাল খান্দি পিনি নহয় আৰু নহ'লে 2জোপা কৰি দিয়া, 1জোপা গুচাই দিয়া, এই ডাঙৰ জোপা গুচাই দিয়া। দি দিয়া। তাপ মানে কম হৈছে। তাপ কম হোৱাৰ কাৰণে জাৰটো মানে আমাৰ এই প্ৰিয়ংকা বা অলপ দুষ্ট যে প্ৰিয়ংকা বাই মানে দলিয়াই পিনি ফালি পেলালে। তো তাতে আমি এতিয়া ফুলটো কি ফুল এইটো এজগাতে ৰোৱা নেকি? এইটো হ'ব ফুলিলে আপোনালোকক দেখুৱাম বাৰু কি ফুল কেনেকৈ ফুলিছিলে। কালু 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 বেটা আহিলে। কালু হৈ আছিলা তুমি? অহ কালু চুনু বাবা ক'লে গ'ল? বিৰাট মৰমীয়াল। দোকানৰ পৰা মই অহাৰ লগে লগে গাইছ মিঠাই পেকেট পূৰা দৰকাৰ হয়। তো আপোনালোকে চাব এটা হৈ আছে, মই এই পেকেটটো লৰাই দিম, ই কেনেকৈ আহি যাব। তো আপোনালোকে চাই থাকিব। কালু দেখিছে নহয়? নাই গুডলা আনি দিম, মই গুডলা আনি দিম এতিয়া। নাই দোকানত যাওঁহে মই দেই। এইটো আমাৰ পাপুদাক অলপ সহায় কৰি দিছোঁ, তাৰ স্কুল যাব লাগিব নহয় এতিয়া। তো গাইছ তো এনেকৈ আমি আনি এজাৰলৈকে থৈ আছোঁ। পাপুদাই এইফালে মানে ধূলি বালি পৰি থাকেতো সেইকাৰণে চফা কৰি আছে। পানী দিব লাগিব অলপ অলপ। মানে টাব জোৰা নাই। তো আমাৰ পাপুতে এনেকৈ এই টাবটো মানে পুৰণা জাৰ এটা আছিলে আমাৰ বহুত দিন পেলাই থোৱা, তো তাকে সি এনেকৈ কাটি মানে টাব বনাই আছে। তো গাইছ ফুলকেইটা আমি ধুনীয়াকৈ তো গাইছ এনেকৈ ধুনীয়াকৈ আমি ফুলখিনি সজাই থৈছোঁ। কেইটামান দৰকাৰ হৈ আছে। তো এইবিলাক জেগা খালী হৈ আছে, এইবিলাক ফিল আপ কৰিবলৈ আমাক আৰু টাব মিনিমাম 10টামান টাব লাগিব ডাঙৰ ডাঙৰকৈ। তো আৰু আনিম বাৰু। এনেকৈ নহয় দিয়া, মই কাটিছোঁ দিয়া।
হতাৰে নাযোৱা নাই পাপু দাদাকে দিছে মানে মই মিঠাই দিয়া নাই যেতিয়া তো ফাইনেলি গাইছ আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই তো নেক্সট ব্লগত লগ পাম বুলি আশা ৰাখিলোঁ আপোনালোকৰ আশীৰ্বাদে মৰমে আপোনালোকে যিমান আশীৰ্বাদ দিয়ে সিমান ভিডিঅ' বনাবলৈ মই চান্স পাম তো গাইজ আপোনালোকে যিমান পাৰে সিমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক যিমান পাৰে ভাইৰেল কৰক আপোনালোকৰ আশীৰ্বাদতে মই আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ তো যদি আপোনালোকে আশীৰ্বাদ দিয়ে তেতিয়া মই ভিডিঅ' চাবলৈ আপোনালোকে পাই থাকিব তো আজিলৈ ইমানেই তো লগ পাম নেক্সট ব্লগত বুলি আশা ৰাখিলোঁ